বৰবিহ ড্ৰাগছৰ বিৰুদ্ধে ঢিং আৰক্ষীৰ অভিযান আৰু নিশা অভিযান চলাই ঢিঙৰ পৰা ড্ৰাগছসহ কৰায়ত্ব কৰে এজনক আৰু ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম মন্না চালি। বহুদিনৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি আহিছিল ধৃত মন্না চালিয়ে আৰু জব্দ কৰা হৈছে ৩৬টা ড্ৰাগছৰ কণ্টেইনাৰৰ ওজন প্ৰায় ১১ গ্ৰাম। আনহাতে অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে ঢিং আৰক্ষীয়ে। পুনৰবাৰ জনাইছোঁ, বৰবিহ ড্ৰাগছৰ বিৰুদ্ধে ঢিং আৰক্ষীৰ অভিযান আৰু নিশা অভিযান চলাই নিজ ঢিঙৰ পৰা ড্ৰাগছসহ কৰায়ত্ব কৰে এজনক। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম মন্না চালি বুলি জানিব পৰা গৈছে। বহুদিনৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি আহিছিল ধৃত মন্না চালিয়ে আৰু জব্দ কৰা হৈছে ৩৬টাকৈ ড্ৰাগছৰ কণ্টেইনাৰ আৰু জব্দ কৰা ড্ৰাগছৰ কণ্টেইনাৰটোৰ ওজন প্ৰায় ১১ গ্ৰাম। আনহাতে অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে ঢিং আৰক্ষীয়ে। নিউজ ডেস্ক ৰিপোৰ্ট, ইণ্ডিয়ান ফাষ্ট নিউজ।